का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন এক লাভজনক ব্যৱসায়। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে স্বনিয়োজিত হ'ব পাৰিছে। মীন পালনৰ পৰা অধিক লাভৱান হ'বলৈ প্ৰয়োজন হোৱা উপাদানসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হ'ল গুণগত মানদণ্ডৰ মীন পোনা আৰু গুণগত মানদণ্ডৰ মাছৰ খাদ্য। মাছৰ আকাৰ আৰু প্ৰজাতিভেদে মাছৰ খাদ্যৰ আকাৰ বিভিন্ন হয়। যিহেতু মাছ পালনৰ সিংহভাগ ব্যয় হয় মাছৰ খাদ্যৰ নামত, গতিকে মাছৰ খাদ্য প্ৰয়োগৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। বিভিন্ন আকাৰৰ মাছ আৰু প্ৰজাতিভেদে পুখুৰীত দিবলগীয়া খাদ্য সন্দৰ্ভত মৰিগাঁও জিলাৰ একুৱা ব্লু নামৰ প্ৰতিষ্ঠানটিৰ স্বত্বাধিকাৰী ৰাজাকুল ইছলামে এনেদৰে কয়। এনে ধৰক বৰ্তমান অৱস্থাত আমাৰ মীন পালকসকলে কেনেকুৱা ধৰণৰ খাদ্য ব্যৱহাৰ কৰে বাৰু? হয় চাওক, মীন পালনৰ ক্ষেত্ৰত কি হয়, আটাইতকৈ ক্ৰুচিয়েল ফেক্টৰটো হৈছে চুজ অফ ফিড। আমি যদি খাদ্যৰ যিটো চুজিং আছে সেইটো যদি ভালকৈ কৰিব নোৱাৰোঁ, আজিৰ দিনত আপুনি 20 টকা কেজিও ফিড পাব, আজিৰ দিনত 150 টকা কেজিও ফিড আছে। তাতে ডিপেণ্ড কৰিব দানাৰ কোৱালিটিটো আৰু কিমানখিনি হজম কৰিব পাৰি আছে। আমাৰ ডাইজেশ্যন কেপাচিটিৰ ফালৰ পৰা যদি চাবলৈ যায়, আমি একদম পোনা যিটো স্পন আছে, স্পনৰ কাৰণে আটাইতকৈ সৰু ফিড মাইক্ৰনছত আহে। ইয়াৰ চাইজটো 250 মাইক্ৰন হয়। ইয়াৰ পিছত এইটো কেইদিনমান খুৱাই মাছটো অলপ এসপ্তাহ 10 দিনমান খোৱালে, তাৰপিছত ইয়াতকৈ অলপ ডাঙৰ। তাৰপিছত এইটো ফ্লটিঙত আহে। এই দুটা ছেমি ছিংকিং হয়, শ্ল'লি তললৈ যায়। আৰু এইটো ফ্লটিং, ওপঙি থকা খাদ্য 1 mm, 1.5, 2 mm, 3 mm আৰু 4 mm। ইয়াৰ পৰা আপুনি মাছ বিক্ৰী কৰিব পাৰে। যদি আপুনি মাছৰ পোনাৰ চাইজ ৱাইজ চাই, আপুনি এইটো ফিড 5 গ্ৰামৰ পৰা 10 গ্ৰামলৈকে খুৱাব পাৰে মাছৰ চাইজত। 1.5 mm আপুনি খুৱাব পাৰে 100 গ্ৰামলৈকে মাছৰ চাইজত। 100 গ্ৰামৰ ওপৰত হ'লে 2 mm, তাৰপিছত 250 গ্ৰামৰ পৰা 3 mm আৰু আধা কেজিৰ ওপৰত 4 mm। হয়, এনে ধৰক যিটো MM-ৰ কথা ক'লে, এই MM ৱাইজত মাছৰ যিটো খাদ্যৰ দামটো কম বেছ হয় নেকি বাৰু? হয়, আমি যিদৰে জানো, আমি সৰু ল'ৰা ছোৱালীক অলপ খাদ্য ভাল চাই চিতি দিব লাগে, তেনেদৰে মাছৰ ক্ষেত্ৰতো সৰু পোৱালীক অলপ প্ৰিমিয়াম প্ৰটিনৰ ফিড দিব লাগে। ইয়াতে আহে প্ৰটিন পাৰ্চেণ্টেজটো যথেষ্ট বেছি থাকে আৰু দামটো অলপ বেছি হয়। ইয়াতে 38%ৰ পৰা 42%লৈকে প্ৰটিন থাকে। লাহে লাহে প্ৰটিন 38, 42 দিলে 36 আহিব, 32 আহিব, 30 আহিব, তাৰপিছত আকৌ 30 দিলোঁ আমি, 28 আৰু 26ত আমি মাছটো বিক্ৰী কৰিব পাৰোঁ। গতিকে ধৰক আমি দেখোঁ কেতিয়াবা যে ভাসমান খাদ্য, যিটো পানীত ওপঙি থকা খাদ্য মানুহে আমাৰ মীন পালকসকলে বেছিকৈ ব্যৱহাৰ কৰে, আৰু কেতিয়াবা নিমজ্জিত খাদ্য যিটো মানে তলত ছিংকিং ফিড, এইটো ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা কেনেকুৱা? চাওক, আমি যদি মাছৰ কিছুমান টাইপ আছে, কিছুমান মাজত উপঙি থকা মাছ আছে, কিছুমান মিডিল লেয়াৰত থাকে আৰু কিছুমান তলৰ লেয়াৰত থাকে। এতিয়া তলৰ লেয়াৰৰ মাছখিনিৰ কাৰণে আমি দ্ৰৱীভূত খাদ্য দিবই লাগিব, কিন্তু আমি যিহেতু অসমৰ স্থানীয় চাহিদা দেখিবলৈ পাওঁ, ওপৰৰ লেয়াৰৰ মাছৰ যথেষ্ট চাহিদা অসমৰ মীন পালকৰ বাবে, মানে আমাৰ মাৰ্কেটত যথেষ্ট বেছি। সেই হিচাপত উপঙি থকা খাদ্যৰ পৰিমাণ আৰু ওপৰত লেয়াৰত থকা মাছৰ যি চাহিদাৰ ওপৰত ডিপেণ্ড কৰি উপঙি থকা খাদ্য আমি ফিল্ডত বেছিকৈ ব্যৱহাৰ কৰোঁ। ৰাজ্যখনত মীন পালনৰ জনপ্ৰিয়তা বঢ়াৰ লগে লগে শিক্ষিত যুৱক আগবাঢ়ি আহিছে মাছৰ খাদ্যৰ ব্যৱসায়ৰ সৈতে। তেনে এজন মাছৰ খাদ্যৰ উদীয়মান ব্যৱসায়ী হ'ল কামৰূপ জিলাৰ গুৱাহাটীস্থিত ঋষিৰাজ চৌধুৰী।
বিভিন্ন আকাৰ আৰু বিভিন্ন প্ৰকাৰৰ মাছৰ খাদ্যৰ লগত জড়িত হৈ নিজৰ লগতে আন 10জনক সংস্থাপন কৰিব পৰা এই যুৱ ব্যৱসায়ীজনে মাছৰ খাদ্যৰ ব্যৱসায়ৰ সম্ভাৱনীয়তা সন্দৰ্ভত এনেদৰে কয়। এই যুৱ ব্যৱসায়ীসকলৰ প্ৰচেষ্টা তথা সহায় সহযোগত ৰাজ্যখনৰ মীন পালকসকলে মাছ উৎপাদনত যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মাছৰ খাদ্য প্ৰয়োগ কৰি লাভৱান হোৱা নলবাৰী জিলাৰ ক্ষুদ্ৰ মীন পালক সনাতন দাসে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। কেতিয়াৰ পৰা জড়িত আছে মাছ পালনৰ লগত? মই আজি 4-5 বছৰ হ'ল। 4-5 বছৰৰ পৰা মই জড়িত আছোঁ। এনে ধৰক আগতে কেনেকৈ মাছ পালন কৰিছিল আপুনি? আগতে মই অলপ দানাটো কমকৈ দিছিলোঁ, এতিয়া দানাটো বেছিকৈ দিয়াৰ কাৰণে অলপ মাছটো অলপ মই লাভৰ ফালে আহিছোঁ। এনে মাছৰ খাদ্য কি দিয়ে আপুনি? মাছৰ এই দানা প্ৰটিন দিওঁ। এনে 2 বিঘা পুখুৰীত এনে কিমানমান দিয়ে মাহেকত? মাহত দানা 5 বেগমান দিওঁ আৰু। 5 বেগমান। অঁ, এনে কি উপকাৰ পাইছে বাৰু আগতে? উপকাৰটো দানাটোৰ কাৰণে বহুত উপকাৰ পাইছোঁ মই। মাছৰ কি বৃদ্ধি পাইছোঁ, মাছটো ডাঙৰ হৈছে, এনেকুৱা ভাল পাইছোঁ আৰু দানাটোৰ কাৰণে। এনে কি মাছ দিছে পুখুৰীত? মই ৰৌ দিছোঁ, ভৌকা দিছোঁ, কমান কাঠ আছে, মোটামুটি 4টা আছে। এনে ধৰক আগতে যিমান ডাঙৰ হৈছিল তাতকৈ এতিয়া বেছি ভাল হৈছে আৰু দানাটো দিয়াৰ কাৰণে মই বেছি লাভৱান হৈছোঁ আৰু। এনে কি দানা দিয়ে? তাৰমানে ছটিয়াই দিয়া দানা? চিটে দানা দিওঁ, চিটে দানা দিওঁ। পঙি থাকে আৰু? অঁ, পঙি থাকে। সেইটো খাই মাছে খায়। এনে ধৰক আজিকালি দানা দিয়াৰ প্ৰয়োগ কৰাটো বেছি হৈছে নেকি পুখুৰীত? আজিকালি এতিয়া মই যিটো দানা দি আছোঁ সেই তাক চাই আৰু মানুহবিলাক, আমাৰ গাঁৱৰ মানুহবিলাকো দানাটো বেছি প্ৰয়োগ কৰি আছে আৰু অলপকৈ। আৰু এনে পুখুৰী পাৰত আপুনি কলগছ এইবিলাক? মই কলগছ ৰুই দিছোঁ, চাৰিওফালে কলগছ আছে, মালভোগ কল আছে, জাহাদী কল আছে, চেনি চম্পা কল। পাতবিলাক কি কৰে আপুনি? কলৰ পাত, গ্লাছ কাঠ আছে, গ্লাছ কাঠটো মাছত তাতে পুখুৰীত দি দিওঁ। পুখুৰীত দি দিলে মাছটো তাৰমানে গ্লাছ কাঠটো ফটককৈ ডাঙৰ হৈ যায়। অতি কম পৰিসৰতে মাছক পৰিপূৰক খাদ্য খুৱাই লাভৱান হোৱা কেইজনমান মীন পালকে তেওঁলোকৰ অভিব্যক্তি এনেদৰে প্ৰকাশ কৰে। আমি দেখিছোঁ যে গ্ৰাম্যাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মাছ পালনৰ বাবে আগবাঢ়ি আহিছে। হয়, এনে আপোনাৰ অভিজ্ঞতা কেনেকুৱা বাৰু এই ক্ষেত্ৰত? মানুহে কাম কৰিব লাগে আৰু অসমৰ মাটি ফিচাৰীৰ কাৰণে অতি উত্তম হয়। আৰু আমাৰ অসমীয়া ল'ৰাবিলাকে চাকৰি বিচাৰি থকাতকৈ নিজৰ যিখিনি খালী মাটি আছে তাত সৰুকৈ যাৰ যেনেকৈ মাটি আছে, যাৰ কম মাটি আছে সি কমকৈ খুৰক, ফিচাৰী কৰক, যাৰ বেছি মাটি আছে সি বেছিকৈ কৰক। হয়, আমি দেখিছোঁ যে যিটো আমাৰ তলাবন্ধ কাৰ্যসূচী হৈছিল, যিটো লকডাউন হৈছিল, নিজৰ খাদ্য সামগ্ৰীখিনি নিজে উৎপাদন কৰাৰ যিটো পষতা আহিছিল, সেইকাৰণে আপুনি ধৰক নিজা মাটিখনত আপুনি এটা সৰুকৈ পুখুৰী বনাইছে। হয় হয়। গতিকে নিজৰ যিখিনি মাছৰ প্ৰয়োজন হয় সেই মাছখিনি আপুনি উৎপাদন কৰিছে। হয়। গতিকে সেই আমাৰ যিখিনি গ্ৰাম্যাঞ্চলৰ যুৱক যুৱতী আছে তেওঁলোকেও এনেকৈ ধৰণৰ ধৰক নিজৰ বস্তুখিনি নিজে উৎপাদন কৰাৰ আপুনি পোষকতা কৰে? অঁ, পাৰে, নিশ্চয় পাৰে। আৰু ফিচাৰী কৰিলে নিজৰ মাটিত তেওঁ স্বাধীন চিতিয়াভাৱে তেওঁ কাম কৰিব, তেওঁৰ মনটোও ভাল লাগিব, তেওঁ উৎপাদন কৰিব পাৰিব আৰু অসমৰ তেওঁ নাম উজ্বলাব পাৰিব। গতিকে আপুনি মাছৰ খাদ্য ব্যৱহাৰ কৰে? অঁ, মাছৰ খাদ্য ব্যৱহাৰেই কৰিব লাগিব। আজিকালি বহুত বস্তু ওলাইছে, দানা ওলাইছে বহুত। নিজৰ খাদ্যখিনি আপুনি নিজে ধৰক স্কুটাৰ বা এনেকৈ লৈ যায় আৰু? হয়, লৈ যাওঁ। এনেকৈ লৈ যায়? অঁ, লৈ যাওঁ। ৰাতিপুৱা আবেলি খাদ্য প্ৰয়োগ? অঁ, দিনে 3বাৰ খাদ্য দিওঁ মই। দিনে 3বাৰ খাদ্য? অঁ। এনে মাছ ডাঙৰ হৈছে? ডাঙৰ হৈছে, মাছ ডাঙৰ হৈছে। এনে কি মাছ আপুনি? এইটো মই এতিয়া ভিয়েটনামী কাৱৈ দিছোঁ। আপোনালোকে ধৰক মাছ পালনৰ বাবে বায়'ফ্লক বনাইছে? হয়। এই কিমান দিনমান হ'ল বাৰু বায়'ফ্লক? আমাৰ অলমষ্ট এটা ছিজন গৈছে। হয়। কি মাছ দিছিলে আপোনাক? আমি প্ৰথমত কাৱৈ দিছিলোঁ। এনে কেনেকুৱা পাইছে কাৱৈ? ঠিকে আছে, গ্ৰ'থো ভাল পাইছে? হয়। এনে খাদ্য প্ৰয়োগ কৰে সদায়? খাদ্য প্ৰয়োগ কৰোঁ। তাৰমানে ধৰক আপোনাৰ ঘৰৰ চৌহদতে কৰিছে? হয়, আমি ঘৰৰ চৌহদতে কৰিছোঁ। হয়। ধৰক আৰু এই বছৰৰ কাৰণে আপোনালোকে পষতা কৰিছে আৰু ছেকেণ্ড বেটছৰ কাৰণে? হয়। কি মাছ দিব পাৰে? এতিয়া আমি চেম কাৱৈয়ে দিছোঁ। হয়। এনেই ধৰক কেনেকুৱা অভিজ্ঞতা আপোনালোকৰ যে ধৰক বায়'ফ্লক কৰি বা মাছৰ বিক্ৰী বা তেনেকুৱা? বায়'ফ্লকটো লকডাউন ছিজনো চলি আছে, গতিকে আপোনালোক ব্যস্ত হৈ আছে তাত? হয়, তাতে ব্যস্ত হৈ আছোঁ। আমি ধৰি লওক যোৱা ছিজনটো ভালেই গ'ল, সেইকাৰণে আমি চেম আকৌ এবাৰ ট্ৰাই কৰিছোঁ। কাৰণ কি যিহেতু বায়'ফ্লকত আপোনাৰ 4 মাহমানৰ ভিতৰত হাৰ্ভেষ্টিঙৰ ছিজনটো হৈ যায়। 4 মাহটো মেক্স টু মেক্স আৰু আপুনি ধৰি লওক ইচ্ছা কৰিলে 3.5 মাহৰ পৰা আপুনি ষ্টাৰ্ট কৰিব পাৰে হাৰ্ভেষ্টিং কৰা। ফিডটো যদি আপুনি টাইম মতে দিয়ে, ভালকৈ যদি আপুনি ধৰি লওক চোৱা চিতা কৰে, তেনেকৈ আপোনাৰ বেছি তেতিয়া অসুবিধা নহয় একো। খুব ভালকৈ চলি যায় আৰু? ধুনীয়াকৈ চলি যায়।
ৰাজ্যখনত মাছৰ খাদ্যৰ চাহিদা বৃদ্ধিৰ লগে লগে স্থানীয়ভাৱে মাছৰ খাদ্য প্ৰস্তুত কৰা কাৰখানা অৰ্থাৎ খাদ্য মিল স্থাপনৰ ব্যৱস্থা কৰা হৈছে। স্থানীয়ভাৱে উৎপাদিত বিভিন্ন সামগ্ৰীৰ জৰিয়তে কেনেদৰে মাছৰ খাদ্য মিল স্থাপন কৰিব পাৰি সেই সন্দৰ্ভত উন্মিলন গোষ্ঠীৰ স্বত্বাধিকাৰী উৎপল তালুকদাৰে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আমি দেখিছোঁ আপুনি যিটো মাছৰ খাদ্য প্ৰস্তুত কৰাৰ কাৰণে আপুনি কাৰিকৰীভাৱে সহায় সহযোগ আগবঢ়ায়, এই সন্দৰ্ভত আপোনাৰ অভিজ্ঞতা কেনেকুৱা? অভিজ্ঞতাটো আচলতে আগতে আমি ঠিক এনে ভাবা নাছিলোঁ যে মাছৰো খাদ্য হ'ব পাৰে। মই অলপ আগলৈ গুচি যাব খুজিছোঁ। পূৰ্বতে আমাৰ আছিল কি ঘৰৰ পেলনীয়া খাদ্যই যেন মাছে খায়, ঘৰৰ কিবা থাকি যোৱা বস্তুৱে যেন পুখুৰীত দিলে হৈ যায়, এই ধৰণৰ এটা সহজ ভাৱ এটা চলি আছিলে। পিছত লাহে লাহে মানুহৰ মাজত অলপ বিজ্ঞানসন্মতভাৱে কিছুমান জ্ঞান উপলব্ধি কৰিলে, ভাবিলে যে মাছৰো আমাৰ যেনেকৈ মানুহৰ খাদ্যৰ জৰুৰী তেনেকৈ মাছৰো খাদ্যৰ জৰুৰী। তেওঁলোকৰ গ্ৰথটো বঢ়াবৰ কাৰণে, তেওঁলোকৰ চাইজটো আৰু বেমাৰমুক্ত হ'বলৈ এই ধৰণৰ কথাবোৰ চিন্তা কৰি দেখিলে যে তেওঁলোকৰ বাবে মেডিচিন হওক খাদ্য হওক এইখিনি জৰুৰী হৈ পৰিছে। ঠিক তেনেকুৱা এটা সময়তে আচলতে মই ঠিক সেইটো সময়ত মই এইটোত ইনভলভ হোৱা নাছিলোঁ যে এনেকুৱা ধৰণৰ কিবা মেচিন প্ৰস্তুত কৰি ৰাইজক কিবা সহায় কৰিব পাৰি। মোৰ তাত মই অন্য ধৰণৰ খাদ্য প্ৰস্তুত কৰাৰ মেচিন বিক্ৰী কৰিছিলোঁ আৰু তৈয়াৰো কৰিছিলোঁ নানান ধৰণৰ। তেনেকুৱাকৈ মোৰ ওচৰত কিছু লোক আগবাঢ়ি আহিলে। অহাৰ পিছত বৰ্তমান মই অকল অসমতে নহয়, নৰ্থ ইষ্টৰ প্ৰায়বোৰ জেগাত, প্ৰায় পাহাৰীয়া জেগাতো মই মানে এনেকুৱা মেচিন নানান ধৰণৰ বেলেগ বেলেগ ধৰণৰ, কিছুমান কম কেপাচিটিৰো পাৰি, কিছুমান লাৰ্জ কেপাচিটিৰো পাৰি, মিডিয়াম ৰেঞ্জতো পাৰি, এনেকুৱা বেলেগ বেলেগ ধৰণৰ মানে আপোনাৰ মেচিন প্ৰস্তুত কৰি ৰাইজৰ মাজত উলিয়াই দিছোঁ। এনে ধৰক আমাৰ খাদ্য মাছৰ খাদ্য প্ৰস্তুত কৌশল কৰিবৰ কাৰণে কিমানমান ধৰণৰ মূলধনৰ প্ৰয়োজন হয় বাৰু? আচলতে ঠিক তেখেতৰ প্ৰথম কথা তেখেতৰ হেৰিটো কিমান, ডিমাণ্ডটো কিমান, তেখেতক কিমান জৰুৰী, তেখেতৰ প্ৰয়োজন কিমান আছে, সেই প্ৰয়োজনটোৰ ওপৰত ডিপেণ্ড কৰি তাৰ এটা এটা স্লেপত মেচিনখিনি হয়। তেওঁৰ যদি খুব সাধাৰণভাৱে তেওঁৰ ঘৰুৱা হিচাপে 2-4টা পুখুৰীৰ তেখেত গৰাকী, তেতিয়াহ'লে একোটা সৰু মেচিন আপোনাৰ 3-4 লাখ টকাৰ ভিতৰতে, আৰু ঘৰতে থকা 10x10 চাইজৰ ৰুম এটাত বা 10-15 চাইজৰ ৰুম এটাত 8 ফুটমান ওখ ঘৰ এটাত প্ৰায় 3 লাখ 3.5 লাখমান টকাৰ ভিতৰতে ছিংগল ফেজেৰে চলা মেচিন মানে তেওঁ ল'ব পাৰে তাৰমানে। আৰু যদি মিডিয়াম হয় তেতিয়া তাৰপিছত আপুনি মিডিয়ামত গুচি গ'লে আপোনাৰ ধৰক 8 to 10 টন প্ৰায় ডেইলি তেনেকুৱা ধৰণৰ 3 ফেজ লাইনত চলা মেচিন ল'ব পাৰে। আৰু কিছুমান আছে অল পাৰপাছ, তেখেতে যদি ভাবে যে তেওঁ কম্পজিট ফাৰ্মিং কৰি আছে, মাছো আছে, তেখেতৰ পিগাৰীও থাকিব পাৰে, গোটাৰীও থাকিব পাৰে, কেটলো থাকিব পাৰে, গতিকে সেইখিনিৰ বাবেও তেওঁ যি দানা প্ৰস্তুত কৰিব লগা হয় সেইখিনিও সেই মেচিনতে অল পাৰপাছ মেচিন এটা তেওঁ ল'ব পাৰে, যে মাছৰ কাৰণেও হৈ গ'ল, গৰুৰ কাৰণে হৈ গ'ল, মুৰ্গীৰ কাৰণেও হৈ গ'ল। তেওঁ গোটেইখিনি সেই গাঁওখনত যদি তেওঁ নানান ধৰণৰ ফাৰ্মিং কৰা মানুহ আছে সকলোকে তেওঁ দানা প্ৰস্তুত কৰি পেলাই দিব পৰা ধৰণৰ ব্যৱস্থা কৰিব পাৰি। তেনেকুৱা খৰচ কিমান হ'ব তেতিয়া? খৰচ এইটো 8 লাখ 8.5 লাখমান টকাৰ ভিতৰত, আৰু ৰুমৰ চাইজ আপোনাৰ 10-20-10-30 মানৰ ভিতৰত, আৰু 10-11 ফুট ওখ কৰি আছাম টাইপ 2-চালিয়া ঘৰ এটাতে কামখিনি হৈ যায়। পুখুৰীত মাছৰ খাদ্যৰ পৰিমাণ হ্ৰাস কৰিবলৈ গ্ৰাছ কাৰ্প জাতীয় মাছৰ বাবে কলপাত নিয়মীয়াকৈ যোগান ধৰিব লাগে। পুখুৰীৰ পাৰত কলগছ থাকিলে পুখুৰীৰ পাৰৰ সৌন্দৰ্যবৰ্ধন হোৱাৰ উপৰিও কলৰ পৰা অতিৰিক্ত আয়ু পাব পাৰি। তাৰোপৰি পুখুৰীত পৰিপূৰক খাদ্যৰ পৰিমাণ কমাবলৈ সমন্বিতভাৱে হাঁহ পালন কৰিব পাৰি। হাঁহৰ এৰেহা খাদ্য আৰু মলমূত্ৰই পুখুৰীত খাদ্য যোগানৰ পৰিমাণ কমায়। এনে সমন্বিত মীন পালনে পামৰ আয় বৃদ্ধি কৰাৰ লগতে অতিৰিক্ত সংস্থাপনতো সহায় কৰে। পুখুৰীত হাঁহ পালন কৰি লাভৱান হোৱা মৰিগাঁও জিলাৰ মীনপালক ৰমজান কাকতিয়ে তেওঁৰ অভিব্যক্তি এনেদৰে ব্যক্ত কৰে। আমি দেখিছোঁ যে হাঁহৰ লগত যিটো মাছ পালন লাভজনক ব্যৱসায়, এনেই ধৰক কি প্ৰজাতিৰ হাঁহ আপুনি পালন কৰিছে? এতিয়া মই বৰ্তমান জিং ডিংকিং বুলি কয় এইটো প্ৰজাতিৰ হাঁহ ইয়াত পালন কৰিছোঁ। ক'ৰ পৰা আনিছে? আমাৰ বাংলাদেশৰ পৰা আনিছোঁ। হয়, কিমানমান হাঁহ আনিছে? ইয়াত 300 আছে।
তেনেকুৱা আছে। হয় এইটো মানে হাঁহৰ মাংসৰ কাৰণে কৰিছে নে কণীৰ কাৰণে? আপোনাৰ মাংসও হয় কণীও হয়, এইটো দুইটাই চলে। এনেই কেইমাহমান পালন কৰাৰ পিছত আপোনাৰ কণী 4 মাহত আপোনাৰ কণী হয়, 120 দিনত মানে হয়। কণী দিব। হয় আৰু এনে ধৰক মতা আৰু মাইকী কিমান পৰিমাণত ৰাখিছে? আপোনাৰ ধৰক 10-15 এনেকৈ চলে। 10জনী মাইকীৰ বিপৰীতে এটা মতা হয়। ৰাখিছে। এনে ধৰক হাঁহৰ লগত যিটো মাছ পালন, এই লাভালাভ সংক্ৰান্তত আপুনি কি কয়? এইটো আপোনাৰ হাঁহৰ যোনটো খাদ্য খায় সেই খাদ্যটো তেওঁলোকে আকৌ পুখুৰীতে যেতিয়া হেৰি কৰে তাৰপিছত তেতিয়া সেইটো মাছে খায়, মাছে হোৱাৰ পিছত মাছটো বাঢ়ে। হয়, গতিকে এই যিটো ফচফৰাছ যথেষ্ট থাকে হয়। হাঁহৰ মলত, হয়। সেইটো দি পানীটো ধৰক সাৰুৱা হৈ যায়। হয়। আৰু যিটো হাঁহৰ এৰেহা খাদ্য, হয় সেই এৰেহা খাদ্যটো সেইখিনিও আমি মাছকে খুৱাওঁ। খুৱাই তাত আপোনাৰ ৰাইচ পলিচ থাকে, মাকৈ থাকে, তাৰপিছত আৰু আপোনাৰ প্ৰটিন থাকে, ভিটামিন থাকে। এনে ৰাতি আপুনি হাঁহখিনি ক'ত ৰাখে? ৰাতি মোৰ ফাৰ্ম আছে, ফাৰ্মত ৰাখোঁ। আৰু যিখিনি মল ধৰক সেইখিনি আমি ফিচাৰীতে আকৌ ৱাছ কৰি পেলাই ফিচাৰীত পেলাই দিওঁ। প্ৰতিদিনাখনে হয়, প্ৰত্যেক দিনাখনে। পুখুৰীৰ পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বঢ়াবলৈ মাজে সময়ে পানীখিনি মৰিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰোপৰি পানীৰ গুণাগুণ অনুকূল পৰিসৰত ৰাখিবলৈ তাত নিয়মিতভাৱে চূণ প্ৰয়োগ কৰিব লাগে। চূণে পানীৰ pH বঢ়োৱাৰ উপৰিও জৈৱিক আৰু ৰাসায়নিক প্ৰক্ৰিয়াৰে বিষক্ৰিয়া হ্ৰাস কৰে। পুখুৰীৰ পাৰবোৰ নিয়মিতভাৱে চাফ চিকুণ কৰি পুখুৰীত নিয়মিতভাৱে চূণ আদি প্ৰয়োগ কৰি আৰু পুখুৰীৰ পাৰত সমন্বিতভাৱে মীন পালন কৰি লাভৱান হোৱা আন এজন উদীয়মান যুৱক অশ্বিনী দত্তই তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা এনেই মাছ পালনৰ লগত জড়িত আছে? মই আজি প্ৰায় 15 বছৰমানৰ পৰা মাছ পালনৰ লগত জড়িত। 15 বছৰমান হয়। এনেই আমি দেখিছোঁ যে আপুনি ধৰক পুখুৰী পাৰতে ধৰক হাঁহ কুকুৰা পালন কৰিছে, গাহৰি পালন কৰিছে বা কলগছৰ খেতিও কৰিছে, আৰু মাজে মাজে আপুনি পুখুৰীত চূণো প্ৰয়োগ কৰি থাকে। এনে প্ৰতি মাহতে আপুনি চূণ প্ৰয়োগ কৰে নেকি? প্ৰতি মাহতে কৰা হয়। হয়, তাৰপিছত আৰু মাছৰ এনে খাদ্য হিচাপত কি দিয়ে? খাদ্য হিচাপে খলিহৈ, কলপাত আৰু আমাৰ এইবোৰ ফ্লটিং কিছুমান ফুড তেনেকুৱাও দিয়া যায়। উপঙি থকা সেইবোৰ খাদ্যও মাছে খায়, সেইবিলাক দিয়া হয়। এনে ধৰক 2 বিঘা পানীকালিৰ পৰা কিমানমান টকা আয় কৰিব পাৰি বাৰু পুখুৰীত? বছৰেকত 1 লাখমান টকা ইনকম হয় কৰিব পাৰে। আৰু অতিৰিক্তভাৱে আপুনি কলগছৰ পৰাও? কলগছৰ পৰা পোৱা যায় আপোনাৰ হাঁহ কুকুৰা গাহৰি এইবিলাকৰ পৰাও এটা মানে উৎপাদন পোৱা হয়, ভাল এটা উৎপাদন পায়। এনে 1 বিঘা পানীকালিত গাহৰি কেইটা ৰাখে আপুনি? 5টা-6টামান ৰাখিব পাৰি। আৰু তাৰ মলমূত্ৰটো পুখুৰীত দি দিয়ে? মলমূত্ৰটো পুখুৰীত দিয়াৰ পিছত মাছৰ খাদ্য হিচাপে এটা সহায় হয়, মাছ ডাঙৰ হোৱাত বৃদ্ধি হোৱাত মানে হেৰি হয়। এনে মাছৰ দাম কেনেকুৱা পায় বাৰু বৰ্তমান? মাছৰ এনে ভাল এটা দাম পোৱা যায় বজাৰত। ধৰক সময় লৈ লৈ বেলেগ বেলেগ হয় যদিও 150-200 টকা পায়। 150-200 এনেকৈ হয় আৰু ডাঙৰ মাছ হ'লে বেছি পায়? ডাঙৰ মাছ হ'লে বেছি পোৱা হয়। এনে ধৰক সামগ্ৰিকভাৱে আমাৰ যিখিনি নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক আপুনি কি পৰামৰ্শ দিব বিচাৰে? মাছ পালনৰ জৰিয়তে আমি স্বাৱলম্বী হ'ব পাৰোঁ আৰু এটা খুব লাভজনক ব্যৱসায় মৎস্য পালনটো। সেইকাৰণে সেইবিলাক মানে আমাৰ উঠি অহা যুৱক যুৱতীসকলক আমি সংমিশ্ৰিত হিচাপে মাছ পালন কৰিবলৈ আমি মানে পৰামৰ্শ আগবঢ়াওঁ। তেওঁলোকে কৰিছে ন? কৰিছে। আগতকৈ মানুহবিলাক আগবাঢ়ি আহিছে? বহুত আগবাঢ়ি আহিছে। ফিচাৰীত এনে লাভ নেকি বাৰু খেতি বাতিত? খেতি বাতিতকৈ যথেষ্ট লাভ হয়। আৰু এইখিনি আমাৰ আনুষংগিক যিবিলাক ধৰক শাক পাচলি, হাঁহ কুকুৰা সেইবিলাকো এটা তাৰ লগতে মানে ভাল উৎপাদন উৎস হিচাপে কৰা হয় আৰু পুখুৰীৰ লগত মানে। তাৰমানে আপুনি সমন্বিতভাৱে মীন পালনৰ পোষকতা কৰে? হয় কৰোঁ। সেইটো হ'লে লাভটো বেছি হয় আৰু কিবা নহয় কিবা এটা প্ৰফিট আপোনাৰ আহি থাকে। মীন পালনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হ'ল মাছৰ খাদ্য। নিৰ্দিষ্ট হাৰত প্ৰয়োগ কৰা মাছৰ খাদ্যই মাছৰ আশানুৰূপ বৃদ্ধি নিশ্চিত কৰে। ইতিমধ্যে ৰাজ্যখনত মাছৰ খাদ্য বিপণনৰ সৈতে বহুতো যুৱক নিয়োজিত হৈ আত্মসংস্থাপন লাভ কৰিছে। তেনে এজন উদ্যমী স্বনিয়োজিত যুৱক হ'ল গুৱাহাটীৰ 6 মাইলৰ ঋষিৰাজ চৌধুৰী। মাছৰ খাদ্য আৰু ইয়াৰ আনুষংগিক বিভিন্ন সামগ্ৰীৰ বিপণনেৰে নিজে সংস্থাপিত হোৱাৰ উপৰিও আন 10জনৰ উৎসাহ যোগোৱা এই উদ্যমী যুৱকজনে মীন পালনত খাদ্যৰ ব্যৱহাৰিক দিশ সন্দৰ্ভত এনেদৰে জনায়।
আমি দেখিছোঁ আপুনি মাছৰ খাদ্যৰ ব্যৱসায়ৰ লগত জড়িত আছে এনে কেনেকৈ আপুনি ধৰক গম পালে যে মাছৰ খাদ্যৰ চাহিদা বা ইয়াৰ উপকাৰিতা কি কি যোৱা কেইবছৰমানৰ পৰা চাইছোঁ যে মাছৰ যোনটো খাদ্য সেই খাদ্যৰ খলিহতকৈ খাদ্যৰ যোনটো পেলেট ফিডিং বুলি কয় বা ফ্লটিং কয় সেইটো চাহিদা বহুত বাঢ়ি বাঢ়ি গৈ আছিলে তো আজি মই এনেকুৱাকৈ কিছুমান কোম্পানীৰ লগত যোগাযোগ কৰিলোঁ যোগাযোগ কৰি কিনে সেনেকুৱাকৈ মই ফ্লটিং ফিডৰ যোনটো উপঙা খাদ্যটো মই ব্যৱস্থা কৰিলোঁ গুৱাহাটীত তাৰমানে আপুনি উপঙা খাদ্য কি খাদ্য আপুনি ধৰক ব্যৱসায়ত জড়িত এইটো হাই প্ৰটিনৰ আছে ল' প্ৰটিনৰো আছে আৰু অলপ ছিংকিং ফিডো আছে এনে নামটো কি মাৰ্স্কো বুলি কোম্পানী এটা আছে মাৰ্স্কো কোম্পানী তেখেতসকলৰ মই ডিষ্ট্ৰিবিউটৰ লৈছোঁ আৰু এতিয়া ঠায়ে ঠায়ে আমি ডিলাৰশ্বিপো দি আছোঁগৈ কেইবা ঠাইতো আমি ডিলাৰশ্বিপ দিলোঁ তাৰমানে আপুনি ধৰক এই যিটো মাস্কো খাদ্য এই খাদ্যটো আপুনি ব্যৱসায়ৰ লগত প্ৰতি জড়িত আছে এনে আপোনাৰ অভিজ্ঞতা কেনেকুৱা হৈছে বাৰু অভিজ্ঞতা বিৰাটেই ভাল আজি কেইবাদিনৰ পৰা দেখি আছোঁ যে ঠায়ে ঠায়ে প্ৰত্যেক ঠাইৰ পৰা আমাৰ তাতে এনকুৱাৰী আহি আছে বহুতে আপোনাৰ অকল খাদ্য কিনিছে এনেকুৱা নহয় বহুতে ডিলাৰশ্বিপৰ কাৰণে আমাক ফোন কৰি আছে আৰু যোনটো আমি যদি তুলনামূলকভাৱে চাব যাওঁ আগতে আমাৰ যি ধৰণে খলিহৰ বিক্ৰী হৈছিলে বা খলিহৰ যিমান কাষ্টমাৰ আহিছিলে এতিয়া যদি আমি তুলনা কৰিব যাওঁ তেতিয়া আমাৰ ফ্লটিং ফিডৰ যোনটো কাষ্টমাৰ তাৰ সেইটো বেছি হৈ গৈছেগৈ তাৰমানে চাহিদা বাঢ়িছেগৈ আৰু এনে ধৰক সামাজিক মাধ্যম যিবিলাক এই মাধ্যমবিলাকৰ জৰিয়তে আপুনি কিবা উপকৃত হৈছেনে বাৰু হয় মই নিজেও বহুত বস্তু শিকিব পাইছিলোঁ আপোনাৰ ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে আৰু মই নিজৰো এডভাৰটাইজমেণ্ট বহুত ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে কৰিছোঁগৈ আৰু এইটো এনেকুৱা হয় যে বহুত মানুহে কিছুমান বস্তু আমি ধৰি লওক যিহেতু আমি ৰেগুলাৰলি কিছুমান ফেচবুক বা এনেকুৱা ছ'চিয়েল মিডিয়া চাই থাকোঁ তো তাতে বহুত কিবা কিবি শিকিব পাওঁ আৰু এডভাৰটাইজমেণ্টটো আমাৰ ভালেই হয় গতিকে এনে ধৰক আপুনি কি পৰামৰ্শ দিব বিচাৰে আমাৰ মীন পালকসকলক মই এইটোৱে পৰামৰ্শ দিব বিচাৰোঁ যে মাছ চাই কিনে সেইটো হিচাপত আমি ফ্লটিং ফিডেই হওক বা ছিংকিং ফিড খুৱাব লাগে যদি আমি ফিডটো এক্সট্ৰা ফিডটো খুৱাওঁ মাছৰ খাদ্যটো খুৱাওঁ তেতিয়া মাছৰ যোনটো উৎপাদন সেই উৎপাদনৰ যোনটো সময় আমাক যোনখিনি সময় লাগে সেই সময়টো বহুত কমি যায় কম সময়তে আমি মাছৰ উৎপাদনটো বঢ়াব পাৰোঁ তাৰোপৰি এনে শাৰীৰিক গঠনত কিবা লক্ষ্য কৰিছে নেকি আপুনি যে মাছখিনি খাদ্য দিয়া মাছ পুখুৰী আৰু খাদ্য নিদিয়া পুখুৰীৰ ক্ষেত্ৰত খাদ্য দিলে মাছৰ গঠনটোও ধুনীয়া হয় তাৰে উপৰি বেমাৰ আজাৰো কম হয় আৰু কম সময়তে যিহেতু মাছটো ডাঙৰ হয় তেতিয়া মাছৰ যোনটো বেমাৰ হোৱা চান্সেছ থাকে সেইটো বহুত কমি যায়গৈ আৰু দেখাটো ধুনীয়া হয় ৰংটোও বৰ ধুনীয়া হৈ উঠেহি এনেদৰে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ নিবনুৱা যুৱক যুৱতীয়ে মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাত নিজকে আত্মনিয়োগ কৰিলে ৰাজ্যখন মীন পালনত স্বাৱলম্বী হোৱাৰ লগতে নিবনুৱা সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব পাৰে বুলি আশা কৰিব পাৰি किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ